হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ' লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ ইংলিছ ছাবজেক্টৰ এনুৱেলি পৰীক্ষাত আহিবলগীয়া মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন। এই কমন কুৱেশ্যনখিনি তোমালোকৰ পৰীক্ষাত অহাৰ খুবেই বেছি সম্ভাৱনা আছে, চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আমি প্ৰথমতে তোমালোকৰ বিহাইভৰ পৰা যোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট সেইখিনি আলোচনা কৰিম। আমি বিহাইভত থকা তোমালোকৰ যোনখিনি মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ আছে, যেনেকৈ দ্য ফান দে হেড, দ্য ৰোড নট টেকেন, দ্য চাউণ্ড অফ মিউজিক, মানে যোনবোৰ চেপ্টাৰ একেবাৰে কমন, যোনবোৰৰ পৰা প্ৰশ্ন সচৰাচৰ আহিয়ে থাকে, সেই প্ৰশ্নখিনি আগত আলোচনা কৰি লোৱা হ'ব। তাৰপিছত আমি বেলেগ এটা ভিডিঅ'ত তোমালোকৰ কাৰণে মমেণ্টছৰ চেপ্টাৰখিনি আলোচনা কৰা হ'ব। ঠিক আছে, আশা কৰিছোঁ সকলোৱে বুজি পাইছে। এতিয়া তোমালোকে কিতাপখন লৈ বহা আৰু মই কোৱা প্ৰশ্নৰ এনচাৰবোৰ তোমালোকে দাগ দি ৰাখিবা। আৰু মই তোমালোকক আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে তোমালোকৰ ইংলিছ আৰু ছ'চিয়েল চায়েন্স পেপাৰখন অলপ টান হ'ব পাৰে, চ' তোমালোকে অলপ এনেকৈ পাঠভিত্তিক জ্ঞান অলপ ৰাখিবা। হঠাৎ মানে তোমালোকৰ এটা দুটা লাইন উঠাই দিব পাৰে, ষ্টেটমেণ্ট টাইপৰ এম চি কিউ আকাৰত দিব পাৰে, বা সেইখিনি তোমালোকে বুজাই মানে ব্যাখ্যা কৰি লিখিব ক'ব পাৰে। চ' তোমালোকৰ প্ৰথম চেপ্টাৰটোৰ দ্য ফান দে হেডৰ এক্টিভিটিজত থকা প্ৰশ্নখিনিৰ ভিতৰত কোনখিনি ইম্পৰ্টেণ্ট, এইখিনি চাগে তোমালোকৰ গোটেইখিনি হৈছে। এইখিনিতো শ্বৰ্ট কুৱেশ্যন, ইমান ডাঙৰ নহয়, এইখিনি তোমালোকে পঢ়িবাই। যেনেকৈ হাউ অল্ড আৰ মাৰ্গী এণ্ড টমি, হোৱাট ডিড মাৰ্গী ৰাইট ইন হেৰ ডায়েৰী। এই 1ৰ পৰা 7টা প্ৰশ্ন তোমালোকে পঢ়িবা, এই দুটা বস্তু পঢ়িবা। মই তোমালোকক দীঘল প্ৰশ্নবোৰৰ কমন দিম। দীঘল প্ৰশ্নবোৰৰ ভিতৰত কোনটো বেছি ইম্পৰ্টেণ্ট, আটাইতকৈ ইয়াৰ ভিতৰত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। হোৱাই ডিড মাৰ্জিছ মাদাৰ চেণ্ড ফৰ কাণ্ট্ৰি ইনস্পেক্টৰ, এইটো তোমালোকে পঢ়িবা। তাৰপিছত তোমালোকে এইটো পঢ়িবা, হোৱাট হেড ওৱান্স হেপেন টু টমিজ টিচাৰ। তাৰপিছত তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো হাউ ডাজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল। 8 নম্বৰ প্ৰশ্নটো পঢ়িবা, হাউ ডাজ ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ টিচাৰ। ঠিক আছে, তাৰপিছত তোমালোকে এইটো 1 নম্বৰ প্ৰশ্নটো পঢ়িবা, হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্গী এণ্ড টমি হেভ। এইকেইটা প্ৰশ্ন ইয়াৰ পৰা ইম্পৰ্টেণ্ট আছে। তাৰপিছত আৰু দীঘল প্ৰশ্নকেইটা আছে, ইয়াৰ ভিতৰত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হ'ব কোনটো, যে হোৱাই ডিড মাৰ্জি হেড স্কুল, হোৱাই ডিড শ্বি থিংক অল্ড কাইণ্ড অফ স্কুল মাষ্ট হেভ বিন ফান। তাৰপিছত আছে হোৱাট আৰ দ্য মেইন ফিচাৰ্ছ অফ দ্য মেকানিকেল টিচাৰ্ছ এণ্ড দ্য স্কুল ৰুম, এইটো পঢ়িবা তোমালোকে। তাৰপিছত তোমালোকে এইখিনি বস্তু চাই ল'বা, এইখিনি বস্তু অলপ চাই ল'বা। এইবোৰ বস্তু তোমালোকৰ মানে MCQ আকাৰত তুলি দিব পাৰে। ঠিক আছে, এতিয়া আমি তোমালোকৰ এই পয়েমটোৰ বিষয়ে জানিম। তোমালোকে পয়েমটো কি কৰিবা, এই পয়েমৰ লাইনবোৰ এবাৰ ভালকৈ ৰিডিং কৰি ল'বা। পয়েমটো এবাৰ ভালকৈ ৰিডিং কৰি ল'বা। তাৰপিছত তোমালোকৰ এই পয়েটৰ নামটো মনত ৰাখিবা, কবিৰ নামটো। ঠিক আছে, দ্য ৰোড নট টেকেন কোনে লিখিছে, ৰবাৰ্ট ফ্ৰষ্ট লিখিছে। আৰু লাইন বাই লাইন অলপ মনত ৰাখিবা, কাৰণ এইবিলাকৰ পৰা ডাইৰেক্ট তোমালোকক MCQ আকাৰত দিব পাৰে। এতিয়া তোমালোকৰ প্ৰশ্নত কি দিয়া আছে, প্ৰশ্নত এই প্ৰথমতে যিখিনি বস্তু দিয়া আছে, ডিছকাছ হোৱাট দিছ ফ্ৰেজেছ মিন টু ইউ। এইবোৰ বস্তু তোমালোকক ডাইৰেক্ট তোমালোকৰ পয়েমটোৰ পৰা উঠাই দিয়া হৈছে আৰু এইবোৰৰ অৰ্থ লিখিব কৈছে। এইখিনি বস্তু তোমালোকে কিন্তু পঢ়িব লাগিব। তাৰপিছত তোমালোকক 3 নম্বৰত কোৱা আছে, আৰু 1 নম্বৰ প্ৰশ্নটো আছে হোৱাট ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ, এইটো 1 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা। 3য় নম্বৰত দিয়া আছে ইজ দিয়াৰ এনি ডিফাৰেঞ্চ বিটুইন টু ৰোডছ এজ দ্য পয়েট ডেছক্ৰাইবছ দেম, এই 3 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা। হোৱাট ডু ইউ থিংক দ্য লাষ্ট 2 লাইনছ অফ দ্য পয়েম লুকিং ডাজ দ্য পয়েট ৰিগ্ৰেট হিজ চইচ একচেপ্ট ইট, এইটো 4 নম্বৰটো নালাগে, তোমালোকে পঢ়িবা। 1, 2, 3 নম্বৰটো পঢ়িবা। ঠিক আছে, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰ হৈ যাব। আৰু মই তোমালোকক বাৰে বাৰে কৈছোঁ, পয়েমটো নিজে এবাৰ ভালকৈ ৰিডিং কৰাৰ চেষ্টা কৰিবা, অলপ বুজি, কাৰণ ইয়াৰ পৰা তোমালোকক MCQ আকাৰত ইয়াৰ পৰা ডাইৰেক্ট উঠাই দি সুধিব পাৰে। আৰু কোনে লিখিছে, ৰবাৰ্ট ফ্ৰষ্টে পয়েমখন লিখিছে। ষ্টুডেণ্টছ, তোমালোকৰ যদি এইবোৰ বস্তু হোৱা নাই, তোমালোকে ডাইৰেক্ট মোৰ চেনেলত প্লেলিষ্ট পাবা, ইংলিছৰ গোটেইখিনি ছাবজেক্টৰ কুৱেশ্যন এনচাৰ MCQ গোটেইখিনি বনাই দিয়া আছে। হাফ ইয়াৰলিৰ যিমানখিনি কমন দিয়া আছে সেইখিনি এবাৰ তোমালোকে চাই ল'বা, তেন্তে কি হ'ব, গোটেইখিনি বস্তু তোমালোকৰ ক্লিয়াৰ হৈ যাব। এতিয়া
দ্য নেক্সট চেপ্টাৰ খুবেই ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, ইয়াৰ পৰা দীঘল প্ৰশ্ন আহে, MCQ বহুতখিনি আহে। দ্য চাউণ্ড অফ মিউজিক, দ্য চাউণ্ড অফ মিউজিকৰ ভিতৰুৱা যোনখিনি পাৰ্ট আছে সেইখিনিৰ পৰা তোমালোকৰ প্ৰশ্ন কিন্তু আহিব পৰীক্ষাত। এইটো তোমালোকৰ দ্য চাউণ্ড অফ মিউজিকৰ থিংকিং এবাউট দ্য টেক্সটত কি আছে, এনচাৰ দিছ কুৱেশ্যনছ ইন এ ফিউ ৱৰ্ডছ অৰ এ কাপল অফ চেণ্টেঞ্চেছ। এইবোৰ প্ৰশ্ন মানে তোমালোকে গোটেইকেইটা পঢ়িব লাগিব, ইয়াৰ পৰা প্ৰশ্ন আহি থাকে। তাৰে ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে তোমালোকৰ যে হু হেল্পড হাৰ টু কণ্টিনিউ উইথ মিউজিক, হোৱাট ডিড হি ডু এণ্ড চে। তাৰপিছত তোমালোকৰ 1 নম্বৰ 2 নম্বৰ দুয়োটাই প্ৰশ্ন ইম্পৰ্টেণ্ট আছে, এই 3 নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে। মুঠতে এইকেইটা প্ৰশ্ন গোটেইকেইটা পঢ়ি ল'লে ভাল। তাৰপিছত নেক্সট চেপ্টাৰত তোমালোকৰ দিয়া আছে বিছমিল্লা খান, দ্য শ্বেহনাই অফ বিছমিল্লা খান। শ্বেহনাই অফ বিছমিল্লা খানৰ পৰা তোমালোকৰ দীঘল প্ৰশ্ন অহা তোমালোকৰ পৰীক্ষাত দেখা যায়। শ্বেহনাই অফ বিছমিল্লা খানৰ পৰা তোমালোকে কমন কুৱেশ্যন কি হ'ব, যে দ্য শ্বেহনাই ৱাজ ৰেডিড নইজ মেকাৰ, বিছমিল্লা খান, এইবোৰ বস্তু পঢ়ি ল'বা। এইবোৰ বেছি বস্তু নাই, এইবোৰ বস্তু তোমালোকে পঢ়ি ল'বা। আৰু প্ৰশ্ন কি পঢ়িবা তোমালোকে, যে হোৱাই ডিড ঔৰংজেব বেন দ্য প্লেয়িং অফ পুংগি, এইটো পঢ়িবা। দ্য শ্বেহনাই ডিফাৰেণ্ট ফ্ৰম পুংগি, হাউ ইজ শ্বেহনাই ডিফাৰেণ্ট ফ্ৰম পুংগি, এইটো এই 1 নম্বৰ 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। হোয়াৰ ৱাজ দ্য শ্বেহনাই প্লেড ট্ৰেডিশ্যনেলি, 3 নম্বৰটো ইম্পৰ্টেণ্ট হয়। হোৱেন এণ্ড হাউ বিছমিল্লা খান গেট হিজ ব্ৰেক। তাৰপিছত আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন, হোৱাই বিছমিল্লা খান ৰিফিউজ টু ষ্টাৰ্ট দ্য শ্বেহনাই স্কুল এট USA, 6 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে 5 নম্বৰত দিয়া আছে হোয়াৰ ডিড বিছমিল্লা খান প্লে দ্য শ্বেহনাই অন 15 আগষ্ট, এইটো 5 নম্বৰ 6 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নত আমি যাম। তাৰ আগতে তোমালোকে এইখিনি বস্তু অলপ চাই ল'বা, গ্ৰামাৰ টাইপৰ বস্তু তোমালোকৰ MCQ আকাৰত দিব পাৰে। আমি ইম্পৰ্টেণ্ট পাৰ্টখিনি চাই ল'ম আগত, তোমালোকৰ যোনখিনি কমন অহাৰ চান্স বেছি থাকে যোনবোৰ চেপ্টাৰৰ পৰা। গোটেইখিনি চেপ্টাৰ আমি আগতে ডিছকাছ নকৰোঁ, যোনবিলাক চেপ্টাৰৰ পৰা তোমালোকৰ বেছি প্ৰশ্ন আহি থাকে সেইবোৰ চেপ্টাৰ আমি আগত আলোচনা কৰিম। এই প্ৰশ্নখিনি তোমালোকে পঢ়ি ল'বা, এইকেইটা প্ৰশ্ন তোমালোকে পঢ়ি ল'বা। এইটো এটা পয়েমৰ পৰা দিছে, দ্য ৰেইন অন দ্য ৰুফ। ৰেইন অন দ্য ৰুফ কোনে লিখিছিলে, ৰেইন অন দ্য ৰুফ লিখিছিলে কৰ্টেছ কিনিয়ে লিখিছিলে। তোমালোকে এইখিনি বস্তু পঢ়িবা, এই প্ৰশ্নকেইটা তোমালোকে পঢ়ি ল'বা, ঠিক আছে। এতিয়া তোমালোকৰ নেক্সট চেপ্টাৰ আমি চাম এ ট্ৰুলি বিউটিফুল মাইণ্ড। এই ট্ৰুলি বিউটিফুল মাইণ্ডৰ পৰা কি প্ৰশ্ন আহিব তোমালোকৰ, ইয়াৰ পৰা বেছি প্ৰশ্ন অহাৰ সম্ভাৱনা নাই, তথাপিও তোমালোকে এইকেইটা প্ৰশ্ন তোমালোকে পঢ়ি ল'বা। যেনেকৈ ইয়াত আছে 4 নম্বৰ প্ৰশ্ন, হোৱাই ডিড আইনষ্টাইন কল হিজ ডেস্ক ড্ৰয়াৰ এট দ্য পেটেণ্ট অফিচ, হোৱাই। হাউ আইনষ্টাইন ৰিয়েক্ট টু দ্য বম্বিং অফ হিৰোশ্বিমা এণ্ড নাগাচাকি। এই 4ৰ পৰা 7 নম্বৰ এইকেইটা প্ৰশ্ন তোমালোকে পঢ়ি ল'বা এইটো পাঠৰ পৰা, ঠিক আছে। এতিয়া নেক্সট চেপ্টাৰ আমি চাম। এইটো চেপ্টাৰ আছে, ইয়াৰ পৰা প্ৰশ্ন আহিব, এইটো চেপ্টাৰৰ পৰা প্ৰশ্ন আহিব, এইটো পয়েমৰ পৰা প্ৰশ্ন আহিব। দ্য লেক আইল অফ ইনস্পিৰি, দ্য লেক আইল অফ ইনস্পিৰিৰ পৰা এই কবিতাখিনি অলপ তোমালোকে ভালকৈ চাই ল'বা। কোনে লিখিছিলে, উইলিয়াম বাটলাৰ ইয়েটছ এইটো লিখিছিলে। এতিয়া প্ৰশ্ন কি আছে ইয়াৰ পৰা প্ৰশ্ন যিমানখিনি আছে গোটেইখিনি পঢ়ি ল'ব লাগিব তোমালোকক, কাৰণ হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনস্পিৰি, থিংক এবাউট, এইকেইটা বস্তু তোমালোকে পঢ়ি ল'বা, ঠিক আছে। প্ৰশ্ন কি পঢ়িব লাগিব তোমালোকৰ কুৱেশ্যন এনচাৰৰ কাৰণে, ডু ইউ থিংক ইনস্পিৰি ইজ অনলি এ প্লেচ অৰ ষ্টেট অফ মাইণ্ড, ডাজ দ্য পয়েট একচুৱেলি মিটছ দ্য প্লেচ অফ হিজ বয়হুড। 3 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা তোমালোকে, ঠিক আছে। এই 3 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা আৰু 1 নম্বৰৰ বস্তুখিনি 1 নম্বৰ আৰু 3 নম্বৰ বস্তুখিনি পঢ়ি ল'লে হৈ যাব। এতিয়া আছে দ্য স্নেক এণ্ড দ্য মিৰৰ, এইখিনি নালাগে। মই তোমালোকক কৈ আছোঁ যে যোনখিনি চেপ্টাৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, যোনখিনি চেপ্টাৰৰ পৰা বেছি প্ৰশ্ন অহা দেখা যায় সেইখিনি চেপ্টাৰ আমি আগতে আলোচনা কৰি ল'ম। যেনেকৈ এ লিজেণ্ড অফ নৰ্ডলেণ্ড, ইয়াৰ পৰা প্ৰশ্ন আহিব। আৰু যিমানকেইটা পয়েম আছে পয়েমবোৰ তোমালোকে এবাৰ ভালকৈ ৰিডিং কৰি ল'বা, অলপ বুজি লোৱাৰ চেষ্টা কৰিবা, ঠিক আছে। পয়েমবোৰ ভালকৈ বুজি লোৱাৰ চেষ্টা কৰিবা। তাৰপিছত পয়েমটো কোনে লিখিছে এইটো মনত ৰাখিবা। এইটো পয়েম কোনে লিখিছিলে, ইয়াত তোমালোকে চাইছে ফৰৱে কেৰি। প্ৰশ্নখিনি কি আছে, প্ৰশ্নখিনি দিয়া আছে, হোৱাট ডিড ছেইণ্ট পিটাৰ আস্ক দ্য অল্ড লেডি ফৰ, হোৱাট ৱাজ
লেডিজ ৰিয়েকশ্যন, হাউ ডিড হি পানিছ হাৰ, তাৰপিছত নেক্সট কি দিয়া আছে, হাউ ডাজ দ্য উড পিকাৰ গেট হাৰ। 1 পৰা 8 নম্বৰলৈকে তোমালোকে প্ৰশ্নখিনি পঢ়ি ল'বা, ইয়াৰ পৰা হৈ যাব আৰু এই মিনিংকেইটা তোমালোকে জানি ল'বা, ঠিক আছে। এতিয়া তোমালোকৰ নেক্সট আছে মাই চাইল্ডহুড, মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। ইয়াৰ পৰা কি প্ৰশ্ন পঢ়িব লাগিব তোমালোকৰ, এই পাৰ্টটো হ'ল আমাৰ ডক্টৰ APJ আব্দুল কালামৰ বিষয়ে। চ' ইয়াৰ পৰা প্ৰশ্নখিনি তোমালোকে ভালকৈ পঢ়ি ল'ব লাগিব। ইয়াৰ পৰা বেছিভাগ প্ৰশ্ন তোমালোকে পঢ়িব লাগিব, কাৰণ ইয়াৰ পৰা দীঘল প্ৰশ্ন আহিব। যেনেকৈ হোৱেৰ ৱাজ আব্দুল কালামছ হাউচ, হোৱাট ডু ইউ থিংক দিনামণি ইজ দ্য নেম অফ, গিভ এ ৰিজন ফৰ ইয়ৰ এনচাৰ। 3 নম্বৰত দি আছে হু ৱেৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ড, হোৱাট ডিড দে লেটাৰ বিকাম, হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ। 5 নম্বৰত দি আছে হেড হি আৰ্ণড এনি মানি বিফৰ ডেট ইন ডেট ৱে। এই 5টা প্ৰশ্ন তোমালোকে পঢ়ি ল'ব লাগিব। নেক্সটত কি দি আছে, হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব হিজ ফাদাৰ, মাদাৰ এণ্ড হিমছেল্ফ। এইটো তোমালোকে পঢ়ি ল'বা, যিকোনো এটাও দিব পাৰে, যে হাউ ডাজ অথৰ ডেছক্ৰাইব হিজ ফাদাৰ, বাকী দুটা নিদিব পাৰে, নাইবা তোমালোকে হিজ মাদাৰ দিব পাৰে, হিমছেল্ফ দিব পাৰে, নাইবা তিনিওটাও দিব পাৰে, ঠিক আছে। 1 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা। 2 নম্বৰত কি কৈছে, হোৱাট কেৰেক্টাৰিষ্টিক্স ডাজ হি চে হি ইনহেৰিটেড ফ্ৰম হিজ পেৰেণ্টছ। এইটো নালাগে, তোমালোকে এই 1 নম্বৰৰ গোটেইকেইটা প্ৰশ্ন আৰু 2 নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা। তাৰপিছত কি কৈছে ইয়াত, ডিছকাছ দিছ কুৱেশ্যনছ ইন ক্লাছ উইথ ইয়ৰ টিচাৰ এণ্ড দেন ৰাইট ডাউন ইয়ৰ এনচাৰ্ছ ইন 2 or 3 পেৰাগ্ৰাফছ। এইখিনি তোমালোকে নালাগে কৰিব। তাৰপিছত আছে ন' মেন আৰ ফৰেন, ইয়াৰ পৰা প্ৰশ্ন আহিব, তোমালোকে পয়েমটো ভালকৈ পঢ়ি ল'বা। কোনে লিখিছিলে, জেমছ কিৰকাপে লিখিছিলে, আৰু এই লাইনবোৰ অলপ মনত ৰখাৰ চেষ্টা কৰিব। ইয়াৰ পৰা তোমালোকক এক্সপ্লেনেশ্যন, মানে কি কৰিব, এটা লাইন উঠাই দিব আৰু এক্সপ্লেইন কৰিব, ক'ব পাৰে, নাইবা MCQ আকাৰত দিব যে এইখিনি শুদ্ধ হয়নে নহয়, ঠিক আছে। সেই হিচাপত তোমালোকে পয়েমবোৰ পঢ়িবা। এতিয়া প্ৰশ্ন কি দিয়া আছে, প্ৰশ্ন ইয়াত বেছি নাই, যিকেইটা দিয়া আছে তোমালোকে পঢ়ি ল'বা। বিনিথ অল ইউনিফৰ্মছ, হোৱাট ইউনিফৰ্মছ ডু ইউ থিংক দ্য পয়েট ইজ স্পিকিং এবাউট। আৰু 2 নম্বৰত দি আছে হাউ ডাজ দ্য পয়েট ছাজেষ্ট ডেট অল পিপল অন আৰ্থ আৰ দ্য ছেম। 2 নম্বৰ প্ৰশ্নটো খুবেই বেছি ইম্পৰ্টেণ্ট হয়, 1 নম্বৰটোও বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এতিয়া তোমালোকৰ নেক্সট চেপ্টাৰ চালে কি হ'ব, পেকিং। এইবোৰ আমি আলোচনা নকৰিম, কাৰণ যোনবোৰ চেপ্টাৰ আটাইতকৈ বেছি কমন হোৱাৰ সম্ভাৱনা থাকে সেইবোৰ আমি আলোচনা কৰিছোঁ এইটো ভিডিঅ'ত। ইন দ্য ডাৰ্ক এণ্ড দ্য কেংগাৰু, তাৰপিছত তোমাৰ ৰিচ ফৰ দ্য টপ। আমি অকল যোনবোৰ চেপ্টাৰ বেছি অহাৰ সম্ভাৱনা থাকে সেইখিনি চেপ্টাৰহে ইয়াত আলোচনা কৰিছোঁ। আৰু তোমালোকৰ মোমেণ্টছৰ কাৰণে এটা বেলেগ ভিডিঅ' থাকিব, তোমালোকে এইখিনি বস্তু এবাৰ চাই ল'বা। তাৰপিছত আমি এইটো চাম, এইটো চেপ্টাৰৰ পৰা প্ৰশ্ন আহিব, দ্য বণ্ড অফ লাভৰ পৰা তোমালোকে কি পঢ়িব লাগিব আমি চাই ল'ম, থিংকিং এবাউট দ্য টেক্সটৰ কুৱেশ্যনছখিনি। যেনেকৈ ইয়াত কি দিয়া আছে, গিভেন ইন দ্য বক্স আৰ চাম হেডিংছ, ফাইণ্ড দ্য ৰিলেভেণ্ট পেৰাগ্ৰাফছ ইন দ্য টেক্সট টু মেটচ দ্য হেডিংছ। এইখিনি নালাগে তোমালোকক। 1 নম্বৰ দি আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এইকেইটা বস্তু তোমালোকে পঢ়ি ল'ব লাগিব। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তোমালোকে পঢ়ি ল'ব লাগিব, ভালকৈ পঢ়ি ল'ব লাগিব। তাৰপিছত তোমালোকে কি পঢ়িব লাগিব, ইয়াত প্ৰশ্ন কি দিয়া আছে, প্ৰশ্ন বিশেষ সেনেকুৱা কিছু বেলেগ কিবা দিয়া নাই। হাউ ৱাজ দ্য প্ৰব্লেম অফ হোৱাট টু ডু উইথ ব্ৰুনো ফাইনেলি ছল্ভড। এইটো ৱাজ ব্ৰুনো এ লাভিং এণ্ড প্লেফুল পেট, হোৱাই দেন হি ডিড হেভ টু বি স্পেণ্ট এৱে। তাৰপিছত দিয়া আছে অন 2 occasions ব্ৰুনো এট। এইটো নালাগে। এই 3টা প্ৰশ্ন তোমালোকে পঢ়িব লাগিব, মানে তোমালোকক এইটো চেপ্টাৰৰ পৰা এইখিনি বস্তু পঢ়িব লাগিব, এইখিনি বস্তু পঢ়ি ল'ব লাগিব, এইটো চেপ্টাৰৰ পৰা এইখিনি বস্তু পঢ়ি ল'ব লাগিব তোমালোকক, ঠিক আছে। আৰু থিংকিং এবাউট দ্য লেংগুৱেজৰ পৰা এইবোৰ বস্তু তোমালোকৰ অহাৰ সম্ভাৱনা কম বহুত, তোমালোকে যিহেতু গ্ৰামাৰ বেছি আহিব। চ' থিংকিং এবাউট দ্য বস্তুৰ পৰা তোমালোকক বেছি বস্তু নিদিব, ঠিক আছে। কাঠমাণ্ডুৰ পৰা প্ৰশ্ন আহিব তোমালোকৰ, কাঠমাণ্ডুৰ পৰা প্ৰশ্ন আহিব। এইটো তোমালোকৰ থিংকিং এবাউট দ্য টেক্সট, এই বস্তুটো তোমালোকে ভালকৈ চাই যাবা।
এই বস্তুটো ভালকৈ চাই যাব। কি কৈছে যে ওৱান অন দ্য ফলোয়িং মেপ মাৰ্ক আউট দ্য ৰোড হুইচ দ্য অথৰ থট অফ বাট ডিড নট টেক টু দিল্লী। এই বস্তুটো তোমালোকে ভালকৈ চাই যাবা, এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তাৰপিছত আছে ফাইণ্ড আউট পচিবল ৰোডছ বাই ৰেল ৰোড অৰ এয়াৰ ফ্ৰম কাঠমাণ্ডু টু নিউ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই। এইটো নালাগে। নেক্সট প্ৰশ্নত কি আছে তোমালোকৰ এনচাৰ আছে 1 নম্বৰত দিয়া আছে answer these questions in 1 or 2 words or in short phrases. Name the 2 temples the author visited in Kathmandu. দ্বিতীয় নম্বৰত দিয়া আছে তোমালোকৰ the writer says all this I wish down the Coca-Cola. What does all this refer to? এই দ্বিতীয় নম্বৰ প্ৰশ্নটো খুবেই বেছি ইম্পৰ্টেণ্ট হয়। 3 নম্বৰত দিয়া আছে what does Bikram Seth compare to the quills of a porcupine. তাৰপিছত 4 নম্বৰত দিছে নেম 5 কাইণ্ডছ অফ ফ্লুটছ, এইটো নালাগে। তাৰপিছত তোমালোকৰ এনচাৰ ইচ কুৱেশ্যন ইন এ শ্বৰ্ট পেৰাগ্ৰাফ। হোৱাট ডিফাৰেঞ্চ দ্য অথৰ নোট বিটুইন দ্য ফ্লুট চেলাৰ এণ্ড দ্য আদাৰ হকাৰ্ছ, এইটো পঢ়িব লাগিব তোমালোকক। দ্বিতীয় নম্বৰত দি আছে হোৱাট ইজ দ্য বিলিফ এট পশুপতিনাথ এবাউট দ্য এণ্ড অফ কলিয়ুগ। এইকেইটা পঢ়িব লাগিব তোমালোকক। মানে তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰৰ গোটেইকেইটা প্ৰশ্ন পঢ়িব লাগিব। এতিয়া তোমালোকক ইয়াৰ পৰা কমন দিব লাগিব, কাৰণ ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ দীঘল হ'ব। 3 নম্বৰৰ কম্পেয়াৰ এণ্ড কণ্ট্ৰাষ্ট দ্য এটমস্ফিয়াৰ ইন এৰাউণ্ড দ্য বৌদ্ধনাথ শ্ৰাইন উইথ দ্য পশুপতিনাথ টেম্পল। তাৰপিছত নেক্সট কি আছে হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব কাঠমাণ্ডুজ বিজিয়েষ্ট ষ্ট্ৰীট। তাৰপিছত তোমালোকৰ কি আছে 3 নম্বৰ টু হেয়াৰ মাই ফ্লুট ইজ টু বি ড্ৰন ইনটু দ্য কমনালিটি অফ অল মেনকাইণ্ড, হোৱাই ডাজ দ্য অথৰ চে দিছ। 3 নম্বৰ প্ৰশ্নটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ 2য় নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। 3 নম্বৰটো তোমালোকে পাহিলে পঢ়ি ল'বা, এই দুটা আগত পঢ়িবা, তাৰপিছত সময় হ'লে এইটো পঢ়ি ল'বা। ঠিক আছে, এতিয়া আমি চাম চ' ষ্টুডেণ্টছ তোমালোকৰ এইটো ভিডিঅ'ত আমি যোনখিনি বস্তু টাৰ্গেট কৰিছিলোঁ যে আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ যোনবোৰ আছে, যোনবোৰ চেপ্টাৰৰ পৰা বেছি প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে, সেইকেইটা আলোচনা কৰা হৈ গ'ল। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। নেক্সট আৰু ইংলিছৰ কমনৰ ভিডিঅ' আহিব, মমেণ্টছৰ যিকেইটা চেপ্টাৰ আছে কি কি আহিব সেইটোৰ ভিডিঅ' পাবা। গ্ৰামাৰ, ৰিপৰ্ট ৰাইটিং, তাৰপিছত তোমালোকৰ ভয়েচ, নেৰেশ্যন, প্ৰিপজিশ্যন, এই গোটেইখিনি বস্তুৰ কমন ভিডিঅ' পাবা তোমালোকে আজিকালি মানে পৰীক্ষাৰ আগতে পাবা। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।